মুখ্যমন্ত্ৰী একেবাৰে পাতল আৰু স্থূল কথা কৈছে কাৰণ সাংবাদিকসকলৰ ওপৰত কৰা আক্ৰমণ শেহতীয়াকৈ আমি দেখিছোঁ দিনে দিনে বাঢ়িছে আৰু খুদ মুখ্যমন্ত্ৰীয়ে অন কেমেৰা সাংবাদিকসকলক অতি তুচ্ছ তাচ্ছিল্য কৰিছে, বেয়া ব্যৱহাৰ কৰিছে। এইটো এটা অশুভ এটা সংস্কৃতি এটা আমদানি কৰিব খুজিছে, অশুভ গণতান্ত্ৰিক সংস্কৃতি। গণতন্ত্ৰত কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰা উচিত নহয় কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয় আৰু গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ধৰি ৰখাৰ প্ৰহৰী আমাৰ সাংবাদিকসকলক সংবাদ গোষ্ঠীৰ মুক্ত কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে, দমন কৰিবৰ কাৰণে শাসকীয় পক্ষই কেতিয়াও কোনো কাৰণতে ভয় ভাবুকি তেওঁলোকে খুৱাব নালাগে বা এনেকুৱা ধৰণৰ পৰিৱেশ য'ত আমাৰ সাংবাদিকসকল সুৰক্ষিত নহয় সেই পৰিৱেশটো নাইকিয়া কৰিব লাগে। আজি চাইছোঁ এগৰাকী মন্ত্ৰীও অদায়িত্বশীলভাৱে বক্তব্য আগবঢ়াইছে, কৈছে যে যিসকলে আক্ৰমণ কৰিছে তেওঁলোকৰ অধিকাৰৰ কথা কৈছে। মোৰ প্ৰশ্ন যে আইন তুলি লোৱাৰ অধিকাৰটো তেওঁলোকে ক'ত পাইছে? কোনোবাই যিকোনো সাংবাদিকে কাৰোবাৰ হাতত বুম আছে কাৰোবাৰ হাতত নাই, যিকোনো প্ৰশ্ন উত্থাপন কৰিব পাৰে। সাংবাদিকেই নহয়, মই যদি প্ৰশ্ন উত্থাপন কৰোঁ, আজি যদি কোনোবা জাতীয় জনগোষ্ঠীয় দল সংগঠনেও যদি প্ৰশ্ন উত্থাপন কৰে তাৰ উত্তৰ চৰকাৰী যন্ত্ৰই দিব লাগিব। অন্যায় হ'লে অন্যায়ৰ মুখামুখি হোৱাৰ সৎসাহস থাকিব লাগিব, কিন্তু তাকে নকৰি আইন হাতত তুলি ল'ব, জংঘল ৰাজ সৃষ্টি কৰিব, আইনৰ শাসন ধ্বংস কৰিবলৈ উঠি পৰি লাগিব। এইটো গ্ৰহণীয় নহয়। এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গৰিহণা বা নিন্দাৰ কোনো ভাষাৰে এনেকুৱা ধৰণৰ কথাবোৰ ঢুকি নাপায়, কিন্তু আমাৰ সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা, সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰে দায়িত্ব সহকাৰে তেওঁৰ যিটো কৰ্তব্য এইটো পালন কৰিব লাগে, তাৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক ভূমিহীন নেকি?